নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰৰ জিঅ'গ্ৰাফিৰ মেজৰ আৰু মাইনৰ বিষয়ৰ সেকেন্ড চেপ্টাৰৰ সকলোবোৰ অতি চমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম প্ৰশ্ন উত্তৰসমূহ ভালকৈ আয়ত্ত কৰিবলৈ তোমালোকে ভিডিঅ'টোৰ শেষলৈকে চাবা ভিডিঅ'টোৰ পৰা উপকৃত হ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই দৰকাৰী আৰু তথ্য সমৃদ্ধ ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে যদি ফাৰ্ষ্ট সেমিষ্টাৰৰ জিঅ'গ্ৰাফিৰ সকলোবোৰ চেপ্টাৰৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'বোৰ চাব বিচাৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত সকলোবোৰ ভিডিঅ'ৰ লিংক দিয়া আছে তোমালোকে চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ অতি চমু প্ৰশ্ন উত্তৰ কুৱেশ্যন নম্বৰ 1 ভূ আকৃতি তত্ত্ব কি উত্তৰ প্ৰাকৃতিক ভূগোলৰ যিটো শাখাত ভূপৃষ্ঠৰ উৎপত্তিৰ পৰা আৰম্ভ কৰি ইয়াৰ প্ৰতিবিধ স্থলাকৃতি বা প্ৰাকৃতিক অবয়ৱৰ উৎপত্তি বিকাশ পৰিৱৰ্তন বিতৰণ শ্ৰেণী বিন্যাস আৰু ইয়াৰ লগত জড়িত কাৰকসমূহৰ পূৰ্ণ ব্যাখ্যা কৰা হয় তাকে ভূ আকৃতিক তত্ত্ব বুলি কোৱা হয় কোৱেশ্যন নম্বৰ 2 ভূপৃষ্ঠৰ ওপৰেৰে বৈ যাওঁতে এখন নদীয়ে কি অৱস্থা অতিক্ৰম কৰে উত্তৰ ক তৰুণ অৱস্থা খ পৌৰ অৱস্থা আৰু গ বৃদ্ধ অৱস্থা অতিক্ৰম কৰে কোৱেশ্যন নম্বৰ 3 ধৰাপৃষ্ঠৰ অবয়ৱবোৰক কি পৰ্যায়ত বিভক্ত কৰা হয় উত্তৰ ধৰাপৃষ্ঠৰ স্থলা অবয়ৱবোৰক তলৰ পৰ্যায়বোৰত বিভক্ত কৰা হৈছে ক প্ৰথম পৰ্যায়ৰ স্থলা অবয়ৱ খ দ্বিতীয় পৰ্যায়ৰ স্থলা অবয়ৱ গ তৃতীয় পৰ্যায়ৰ স্থলা অবয়ৱ কোৱেশ্যন নম্বৰ 3 হ্ৰদীয় সমভূমি কাক বোলে উদাহৰণ দিয়া উত্তৰ হ্ৰদৰ তলিত অৱক্ষেপ জমা হৈ যি সমভূমিৰ সৃষ্টি হয় তাকে হ্ৰদীয় সমভূমি বোলা হয় কাশ্মীৰ উপত্যকা আৰু মণিপুৰ অৱবাহিকা হ্ৰদীয় সমভূমিৰ উদাহৰণ কোৱেশ্যন নম্বৰ 5 ৰাসায়নিক বিচূৰ্ণীভৱনত কি ক্ৰিয়াই সহায় কৰে উত্তৰ ৰাসায়নিক বিচূৰ্ণীভৱনত সহায় কৰা ক্ৰিয়াবোৰ হল ক জাৰণ খ অংগাৰীকৰণ আৰু গ আৰ্দ্ৰকৰণ কোৱেশ্যন নম্বৰ 6 নদীৰ তিনিটা কাৰ্য উল্লেখ কৰা উত্তৰ নদীৰ তিনিটা কাৰ্য হল ক খনন খ পৰিবহন আৰু গ অৱক্ষেপন কোৱেশ্যন নম্বৰ 7 বিৱৰ্তনিক ভূ আন্দোলন কেই প্ৰকাৰৰ আৰু কি উত্তৰ বিৱৰ্তনিক ভূ আন্দোলন দুই প্ৰকাৰৰ হেয়া হল ক মহীভাৱক আন্দোলন আৰু খ গিৰিজনী আন্দোলন কোৱেশ্যন নম্বৰ 8 পৃথিৱীৰ অন্তৰ্ভাগৰ কেন্দ্ৰ অংশ বা গুৰুমণ্ডল কি পদাৰ্থৰে গঠিত উত্তৰ ক নিকেল আৰু খ লৰে গঠিত কোৱেশ্যন নম্বৰ 9 বতাহে তিনিটা পদ্ধতিৰে খনন কাৰ্য সম্পাদন কৰে সেইকেইটা কি উত্তৰ অৱনমন অপঘৰ্ষণ আৰু সংগনি ঘৰ্ষণ কোৱেশ্যন নম্বৰ 10 ভৌতিক বিচূৰ্ণীভৱন বুলিলে কি বুজা উত্তৰ ভৌতিক প্ৰক্ৰিয়াৰ দ্বাৰা শিলাস্তৰ ভাঙি যেতিয়া চূৰ্ণীকৃত হয় তাকে ভৌতিক বিচূৰ্ণীভৱন বোলে কোৱেশ্যন নম্বৰ 11 ভূমিকম্পৰ মান নিৰ্ণয় মাপনি কোনে কেতিয়া আৱিষ্কাৰ কৰিছিল উত্তৰ আমেৰিকাৰ বিজ্ঞানী CF ৰিষ্টাৰে 1932 চনত ভূমিকম্পৰ মান নিৰ্ণয় মাপনি আৱিষ্কাৰ কৰিছিল তেওঁৰ নামেৰে এই মাপনিক ৰিষ্টাৰ স্কেল বুলি কোৱা হয় কোৱেশ্যন নম্বৰ 12 আন্তঃশৈলীৰ মালভূমি কাক বোলে এটি উদাহৰণ দিয়া উত্তৰ চাৰিওফালে পৰ্বতে আগুৰি ৰখা মালভূমিক আন্তঃশৈলী মালভূমি বোলে তিব্বত হল এনে মালভূমিৰ এটা উদাহৰণ কোৱেশ্যন নম্বৰ 13 ভংগিল পৰ্বতৰ উৎপত্তি কি ধৰণৰ ভূ আন্দোলনৰ বাবে হয় উত্তৰ ভংগিল পৰ্বতৰ উৎপত্তি গিৰিজনী আন্দোলনৰ বাবে হয় কোৱেশ্যন নম্বৰ 14 মহাদেশীয় বিস্থাপন তত্ত্বটো কোনে আগবঢ়াইছিল উত্তৰ আলফ্ৰেড ৰেগেনাৰে মহাদেশীয় বিস্থাপন তত্ত্বটো আগবঢ়াইছিল কোৱেশ্যন নম্বৰ 15 বতাহৰ অৱক্ষেপন কাৰ্যৰ ফলত
সৃষ্টি হোৱা দুবিধ ভূ অৱয়ব উল্লেখ কৰা উত্তৰ বতাহৰ অৱক্ষেপণ কাৰ্যৰ ফলত সৃষ্টি হোৱা দুবিধ ভূ অৱয়ব হল ক লোৱেছ আৰু খ বাৰখান Question number 16 অৱস্থান অনুসৰি মালভূমিক কি ভাগত বিভক্ত কৰা হয় উত্তৰ অৱস্থান অনুসৰি মালভূমিক তিনিটা ভাগত ভাগ কৰিব পাৰি ক আন্তঃশৈলী মালভূমি খ মহাদেশীয় মালভূমি আৰু গ গিৰিপাদ মালভূমি Question number 17 নদীয়ে কি প্ৰক্ৰিয়াৰে খনন কাৰ্য সম্পাদন কৰে উত্তৰ নদীয়ে খনন কাৰ্য সম্পাদন কৰা প্ৰক্ৰিয়াবোৰ হল ক অপঘৰ্ষণ খ সংৰক্ষণ আৰু গ উদক ক্ৰিয়াৰে Question number 18 বতাহৰ এটা কাৰ্য উল্লেখ কৰা উত্তৰ বতাহৰ এটা কাৰ্য হল বহন সমগ্ৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে ইয়াৰ পিছৰ ভিডিঅ'টোত আমি এইটো অধ্যায়ৰ সমূহ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম লিংকটো ডেসক্ৰিপচনত দিয়া আছে তোমালোকে চাই লোৱা সো আশা কৰো এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধুবৰ্গ অথবা তোমালোকৰ জিওগ্ৰাফিৰ হোৱাটছআপ গ্ৰুপত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ধন্যবাদ